অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিয়ে লগতে আজি অসমৰ পূব সীমান্তৱৰ্তী অঞ্চল তিৰাপ জাগোন আঞ্চলিক সমিতিয়ে অসমত তথা ভাৰতবৰ্ষৰ দেশৰ যি অৰ্থনীতি অৱস্থা দেশত যি মূল্যবৃদ্ধিৰে আমাক গ্ৰাস কৰি তুলিছে তাৰ ওপৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওপৰত আমি ক্ষোভিত হৈ আমি বিক্ষোভ কাৰ্যসূচী আজি গ্ৰহণ কৰিছোঁ। এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে তেখেতলোকক আমি অসম চৰকাৰক তথা অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে অসমৰ যি মূল্যবৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰী ইন্ধনজাত যেনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি যেনেকৈ আমাৰ মূৰৰ ওপৰত উঠিছে, ঠিক তেনেদৰে আমাৰ জীৱন ধাৰণী ঔষধৰ যি মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধি অসমৰ জনসাধাৰণক বাৰুকৈ মাধমাৰ দিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি এই তিৰাপ জাগোন অঞ্চলৰ পৰা আমি তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই অসমৰ জনসাধাৰণক এই মূল্যবৃদ্ধি কবলৰ পৰা মুক্ত কৰি অসমৰ জনসাধাৰণক যাতে আমাক সুস্থ শৰীৰে ভাল ধৰণে জীয়াই থাকিবৰ কাৰণে তেখেতলোকে সকাহ প্ৰদান কৰে তাৰ বাবে আমি ইয়াৰ পৰা সকীয়াই দিছোঁ। অন্যথা অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।